যেতিয়া কোনো ল'ৰাই কাৰোবাক অৰ্থাৎ কোনো ছোৱালীক সঁচাকৈয়ে ভাল পায় তেতিয়া তেওঁ কিছুমান আচৰিত আচৰণ কৰা পৰিলক্ষিত হয়। তাৰে ভিতৰত এই 5 ধৰণৰ আচৰণ খুব বেছিকৈ পৰিলক্ষিত হয় ল'ৰাৰ গাত। আহক তেনেহলে কথা পাতো সেই 5টা আচৰণ কি। 1. প্ৰেমিকাৰ আশা ইচ্ছা আকাংক্ষাক নিজৰ সীমাবদ্ধতাৰ ভিতৰত সন্মান দিয়ে। প্ৰেমিকাৰ সকলো লক্ষ্য উদ্দেশ্যত সফল হোৱাত সহায় কৰে, সন্মান কৰে আৰু প্ৰেমিকাৰ সৰু ডাঙৰ সকলো ইচ্ছা পূৰণ কৰিবলৈ যত্নপৰ থাকে। 2. ভালপোৱাক সদায় সুন্দৰ দেখে। যেতিয়াই কাৰোবাৰ সৈতে গভীৰ ভালপোৱা আৰম্ভ হয় তেওঁ প্ৰেমিকাক সকলো ক্ষণতে সৌন্দৰ্যময়ী দেখে। প্ৰেমিকাৰ পাৰিপাৰ্শ্বিকতাটো সুন্দৰ অনুভৱ কৰিবলৈ আৰম্ভ কৰে। তেওঁ তেওঁৰ প্ৰেমিকাৰ বাহিৰে আন কাৰো গাত সৌন্দৰ্য প্ৰত্যক্ষ নকৰে। 3. নিজৰ সৰ্বোচ্চ দিবলৈ প্ৰস্তুত থাকে। যেতিয়াই কোনো ল'ৰাই কাৰোবাক গভীৰভাৱে ভাল পাই পেলায় তেতিয়া তেওঁ নিজৰ সকলোখিনি উজাৰি দিবলৈ প্ৰস্তুত থাকে। নিজৰ ভালপোৱা গৰাকীক সন্তুষ্ট ৰাখিবলৈ, তেওঁৰ মুখত হাঁহি বিৰিঙাই ৰাখিবলৈ, সুখী ৰাখিবলৈ অসাধাৰণ কাম কিছুমানো কৰিবলৈ কুণ্ঠাবোধ নকৰে। 4. তেওঁৰ আজৰি সময়খিনি সদায় প্ৰেমিকাক দিবলৈ ইচ্ছা কৰে। যেতিয়াই ল'ৰা এজনে কাৰোবাক গভীৰভাৱে ভাল পাই পেলায় তেওঁৰ আজৰি সময় অৰ্থাৎ নিজৰ কৰ্মব্যস্ততাৰ বাহিৰৰ সময়খিনি প্ৰেমিকাৰ সৈতে কটাবলৈ তাৱল হৈ পৰে। অকলশৰে পাৰ কৰিবলগীয়া এটা মিনিট এক ঘণ্টাৰ দৰে দীঘলীয়া অনুভৱ কৰে। 5. প্ৰেমৰ বাবে যুঁজিবলৈ প্ৰস্তুত থাকে। সম্পৰ্কটোৰ বাবে তেওঁ যিমানেই ত্যাগ কষ্ট আৰু যুদ্ধ কৰিবৰ প্ৰয়োজন হয় তাৰ পৰা পিছুৱাই নাহে আৰু এই প্ৰেম আজীৱন সফল কৰাৰ বাবে তেওঁ সদায় প্ৰস্তুত থাকে। প্ৰেমৰ স্বাৰ্থত আনৰ সৈতে যুঁজিবলৈকো প্ৰস্তুত থাকে সদায়।